এটা ঠাইৰ পৰা এটা ঠাইৰ মিটিং বা বিভিন্ন কৰি আছে বিজেপিৰ যে মেম্বাৰশ্বিপ ৰাইট কোনটো জিলাত বেছি হৈ আছে না সেইটোৰ লগত মোৰ সম্পৰ্ক নাই মই অধ্যক্ষ হোৱাৰ কাৰণে এইবিলাকত মই ভূমিকা লোৱাত প্ৰশ্ন নুঠে ভূমিকা ল'বও নোৱাৰোঁ এইটো পাৰ্টীৰ কথা গতিকে পাৰ্টীয়ে কৰি আছে গতিকে মই এতিয়া ক'ৰবাত গ'লে কোনোবা আমন্ত্ৰণ জনাব লাগিব গতিকে মই ৰাজনীতিক মিটিঙৰ বাদে সামাজিক যিবোৰ অনুষ্ঠান প্ৰতিষ্ঠান বা কোনোবা বিদ্যালয় মহাবিদ্যালয় বা যিকোনো তেনেকুৱা ধৰণৰ যদি নন পলিটিকেল প্ৰগ্ৰাম থাকে মোক ইনভাইটেশ্যন দিলে মই তাতে যাবলগীয়া হয় কাৰণ মানুহে আশা কৰে আমাৰ পৰা আমি অকণমান মানে তেওঁলোকৰ সভা সমিতিত যোৱাটো বিচাৰে কাৰণে সেইবোৰত যেনেকৈ মই আজি ক'লোঁ কোকৰাঝাৰ আহাৰ মোৰ পাৰপাছটো তেনেকুৱা ধৰণৰ বাকী এইটো দলৰ কাম দলবিলাকে কৰি আছে আৰু দলৰ যিখিনি কাৰ্যকৰ্তা আছে তেওঁলোকে সেইটোৰ কাৰণে লাগি আছে আৰু গতিকে মই ভাবোঁ এইটো নিজৰ নিজৰ কিবা মতে চবে ভালে কৰি থাকিব সদস্যৰ প্ৰতি যেনে ধৰণৰ পাৰ্টীয়ে আশা কৰিছিল এতিয়া এই ধৰণৰ হোৱা নাই বুলি চৰ্চা আহিছে মইতো ইয়াৰ লগত মানে জড়িত নাই কিন্তু যিখিনি ডাটা মই পাই থাকোঁ আহি থাকোঁ সেইমতেতো BTCত মানে কি কয় প্ৰয়োজনতকৈ বেছি মানে কিবা আগবাজি যোৱাটো দেখিছোঁ কিন্তু তাতেতো চবেতো সদস্য নহয় গতিকে যিকোনো দলত কোনোবাই সদস্য ল'ব কিন্তু বাকীয়ে সমৰ্থক হৈ থাকিব গতিকে চবে সদস্য লোৱাৰ মানে প্ৰশ্ন নুঠে কিন্তু যিখিনি সদস্য হৈছে কাৰণ BTC এলেকাটো সাংগঠনিক তেনেকুৱা ধৰণৰ বিশেষ মানে এক্টিভিটি নাই গতিকে তাৰ মাজেদিও চলাই আছে গতিকে মই ভাবোঁ ভাল বেয়া একো নাই ইয়াত হ'ল যিবিলাকে ইচ্ছুক তেওঁলোকে যিকোনো পাৰ্টীৰে সদস্য মানে কি কয় সদস্য পদটো ল'ব মানে সদস্য এইটোতো জেনেৰেল সদস্য গতিকে মেম্বাৰশ্বিপ গতিকে সেই মেম্বাৰশ্বিপটো আগৰ পৰাই যেনেকৈ চলি আছে এতিয়াও সেইটোৱে চলি থাকিব গতিকে মই তেনেকুৱা ধৰণৰ একো মানে দেখা নাই মানে যিটো তথ্য মানে মলৈকে আহি থাকে এইবোৰ মানে কিবা কি কয় ছ'চিয়েল মিডিয়া যিখিনি লিংক আছে গতিকে এইটো চলি থাকে আৰু এনেকৈ BTC প্ৰধান দৌৰত আপুনি আছে বিশ্বজিৎ দৈমাৰী আছে বুলি এনেকৈ চৰ্চা কৰি আছে এই ক্ষেত্ৰত আপুনি নাই এইটোতো চৰ্চা কৰা মানুহবিলাককে সুধিব লাগিব তেওঁলোকে কেনেকৈ সেইটো দেখিছে তেনেকুৱা একো নাই বিশেষ চোৱা ৰাজনীতিক দলবিলাকেহে সিদ্ধান্ত ল'ব ক'ত কেতিয়া মানে আপোনাৰ কি কয় দায়িত্ব প্ৰদান কৰে আজি মই বিধায়ক মই আজি অধ্যক্ষ গতিকে পাৰ্টীয়ে ডিচাইড কৰিব যে মই কেতিয়া ক'ত কি হ'ব লাগে BTCত নিৰ্বাচন অহাৰ কাৰণে BTCত এইবোৰ কথা মানে এতিয়া খুবেই মানে গৰম খুব চলি আছে আৰু তেতিয়া চবে লক্ষ্য কৰি থাকে তাৰো কিবা ধান্দা নেকি এতিয়া মই কাৰোবাৰ তাত আলহী খালেও মানুহে ভাবিব যে বেলেগ কাৰণত আহিছে নেকি কাৰোবাৰ লগত মই যদি বজাৰত দোকানতো লগ পাওঁ যে সিহঁতে ইয়াতে লগ হৈছে দেখোন মানে এতিয়া চবে ৰাজনীতিক দৃষ্টিৰে চায় আজি মই কোকৰাঝাৰ আহিছে আপোনালোকেও ভাবিছে কি কাৰণত আহিছে কিন্তু মই আগতেও আহি থাকোঁ কিন্তু এইবাৰ যিহেতু নিৰ্বাচন আহি আছে কাৰণে চবে ইয়াৰ লগত কিবা জড়িত হয় এইটো নেচাৰেল মানে এতিয়া দিন আহিছে গতিকে বিভিন্ন ৰাজনীতিক দলক লৈ যেতিয়া এনালাইচিছ কৰে এই ৰাজনীতিক দলত কোন আছে এইটো চাই আৰু এই ক্ষেত্ৰত যিহেতু এতিয়া বিজেপি দলীয় BTCত মানে সক্ৰিয়ভাৱে কাম কৰি আছে তো বিজেপিত কোন কোন আছে তো মই অধ্যক্ষ হ'লেও মই যিহেতু BTC এলেকাৰ বিজেপিৰ সদস্য সেইকাৰণে মোক লৈও কোনোবাই এইটো হিচাপ নিকাচ কৰে এনালাইচিছ কৰে আৰু সেই হিচাপে পেপাৰে কাগজে ওলায় কাৰোবাৰ আলোচনা ওলায় তেনেকুৱা কিন্তু মোৰ ব্যক্তিগত ফালৰ পৰা তেনেকুৱা কোনো নাই আৰু এটাটো হ'ল মই অধ্যক্ষ হিচাপে মই কৈছোঁ ৰাজনৈতিকভাৱে পুংখানুপুংখভাৱে মই কোনো কামত জড়িত হ'ব নোৱাৰোঁ নাই ক'ৰবাত ভয় খোৱা বা ক'ৰবাত মানে কি কয় বেছি আত্মবিশ্বাস হোৱা মানে এইটো মই ক'ব নোখোজোঁ মানে ইয়াত চোৱা নিৰ্বাচন আহিলে চব ৰাজনৈতিক দলে সক্ৰিয় হ'বই কাৰণ ৰাজনৈতিক দলৰ কামটোৱেই হ'ল নিৰ্বাচন আৰু নিৰ্বাচনটো হ'ল মই সদায় এটা কথা কৈ থাকোঁ যে খেতিৰ নিচিনা খেতিটো কৰিলে চবতো সময়তে খেতি কৰিব লাগিব গতিকে ৰাজনীতি কৰিছে দেশ চলাবৰ কাৰণে ৰাজনীতি কৰিছে জনসাধাৰণৰ ৱেলফেয়াৰৰ কাৰণে কাম কৰিব গতিকে কাম কৰাৰ সঠিক সময়টো হ'ল নিৰ্বাচন গতিকে নিৰ্বাচন খেলি জিকি ফালে যদি ক্ষমতাত আহিব পাৰে তেতিয়াহ'লে
ৰাজ্যৰ মানে ভালৰ কাৰণে বিভিন্ন আঁচনি লৈ কাম কৰিব পাৰিব যেটো এটা সপোন দেখিছে ৰাজনৈতিকভাৱে যাৰ কাৰণে কষ্ট কৰি আছে দিন ৰাতি জনগণৰ মানে ভালৰ কাৰণে বিভিন্ন আঁচনি ল'ব পাৰে যেতিয়া ক্ষমতাত আহিব নোৱাৰে তেতিয়া একো কৰিব নোৱাৰে তো ক্ষমতা কেতিয়া মানে লোৱাৰ সুযোগটো আহে নিৰ্বাচনত ক্ষমতা লোৱাৰ সুযোগটো আহে সেইকাৰণে ক্ষমতাৰ কাৰণে জান প্ৰাণ দি চবে যুঁজে আৰু চবে যুঁজোতে তেতিয়াই মই ক'লো যে তাত ৰণকৌশল এটা চবে তৈয়াৰ কৰে আৰু এই ৰণকৌশলত কোনোবা একত্ৰিত হ'ব কোনোবাই অকলে চলিব গতিকে নিজৰ নিজৰ যেটো এটা মানে আউটলুক যে এটা মানে আপোনাৰ কি কয় দূৰদৰ্শিতা সেইটো লৈ পেলাই চবে কাম কৰিব তো বৰ্তমানো বিটিচিডিটোই চলি আছে বাকী একো নাই ৰাজনৈতিক দল হিচাপে চবে বিচাৰে তেওঁৰ পাৰ্টি ক্ষমতালৈ আহক তেওঁৰ পাৰ্টিৰ কেণ্ডিডেট জিকক আৰু কেণ্ডিডেট জিকিব লাগিলে যিমান ৰাজনৈতিক দল আছে সেইবিলাককো চোৱা যায় আৰু এইটো চাই পেলাই নিজে কি ধৰণৰ ভূমিকা ল'ব লাগে গতিকে তেওঁলোকৰ ভূমিকাটো কৰি আছে যেনেকৈ কৰিলে ভাল হয় এতিয়া ভাৰতীয় জনতা পাৰ্টি দলটো মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেটো ঘোষণা কৰিছে আজিৰ কথা নহয় আগৰ পৰাই তেনেকুৱা ধৰণৰ খেলি আহিছে কাৰণ ৰাজনীতিৰ কিছুমান মানে অসুবিধা থাকে যে আজি গোটেই কাৰ্যকৰ্তাই হাৰক জিকক ইলেকশ্যনটো খেলিব পাব লাগে সেইটো বিচাৰে এটা সময়ত বিপিএফত এটা আমাৰ ৰাজনীতিক ইতিহাস আছে যে কংগ্ৰেছক 5টা না 6টা সিট এৰি দিছিলে আৰু তেতিয়া বিপিএফৰ কাৰ্যকৰ্তাবিলাকে গোটেই মানে বিপিএফৰ অফিচৰ চেয়াৰ টেবল বন্ধ কৰিছে আৰু বহুত মণ্ডল অফিচবিলাকক ভাঙি পেলাইছিলে আৰু ইয়াৰ পিছত কংগ্ৰেছৰ লগত পুনৰ আলোচনা কৰি এই সিট শেয়াৰিংটো উঠাই ল'বলগীয়া হৈছে আৰু কংগ্ৰেছ আৰু বিপিএফ এলায়েন্স হয়ও মানে আপোনাৰ কি কয় ফ্ৰেণ্ডলি ইলেকশ্যন খেলিছিলে বিধানসভাৰ ক্ষেত্ৰতো বিপিএফ আৰু কংগ্ৰেছ সদায় ফ্ৰেণ্ডলি খেলিবলগীয়া হৈছিল কাৰণ সিট এৰিবলৈ কোনেও সাজু নহয় এইটোহে প্ৰেক্টিকেল প্ৰব্লেমটো ৰাজনীতিক যেহেতু কষ্ট কৰি আছে গতিকে ৰাজনীতিক মানে ব্যক্তিবিলাকে বিচাৰে যে তেওঁলোকৰ সমষ্টিটো তেওঁলোকৰ পাৰ্টিৰ হৈ ইলেকশ্যন খেলিব পাব লাগে হাৰা জিকাটো পিছৰ কথা গতিকে মুখ্যমন্ত্ৰী ডাঙৰে সেইটো লৈহে সেই কথাটো কৈছে মই যিখিনি মানে দেখিছোঁ জানিছোঁ গোটেইটো কাক বা টাৰ্গেট কৰি নহয় গতিকে চবৰ লগতে মানে মুখ্যমন্ত্ৰী ডাঙৰীয়া সম্পৰ্ক ভালেই আছে আৰু নিৰ্বাচন আহিলে নিশ্চয় তেতিয়া দেখা পাব যে কোনে কি ধৰণৰ স্থিতি লয় গতিকে নিজৰ নিজৰ পাৰ্টি কাৰ্যকৰ্তাক মানে যদি বুজনি দি ফালে সিটটো যদি বেলেগ পাৰ্টিক এৰি দিব পাৰে এটাতো বহুত ভাল কথা যদি ৰাজনীতিক দল হিচাপে মিলিব পাৰে তো আমাৰ দেশখনতো কি সমস্যা আছে যদি সব ৰাজনীতিক দলে এক হ'ব পাৰে তেতিয়াতো কোনো সমস্যাই নাই এটাই আনটোক মানে সমালোচনা কৰাটো বন্ধ হ'ব এটাই আনটোক বাধা দিয়াটো বন্ধ হ'ব গতিকে ভালকৈ কাম কৰিব পাৰিব কিন্তু এক হ'ব নোৱাৰে সমস্যা হিটোই হয় গণতন্ত্ৰ সবৰে নিজৰ ইচ্ছামতে কাম কৰাৰ এটা ইচ্ছা থাকে গতিকে সেইকাৰণে এতিয়া যিমানে কথা নাপাতক এলায়েন্সত নিৰ্ভৰ কৰিব যে এতিয়া সিট কোনে কিমান নিজৰ কাৰ্যকৰ্তাক বুজাই ফালে আন পাৰ্টিক এৰি দিব পাৰে মেইন মূল কথাটো এতিয়া চিটলি সমষ্টিত বাই ইলেকশ্যন আহি আছে এটা UPPL আৰু BPFৰ একত্ৰিত হোৱাটো তাতে এটা আৰম্ভ হ'ব যে এতিয়া UPPLক BPF এৰিব পাৰিব না নোৱাৰিব বা মানে UPPL BPFক এৰি দিব পাৰিব না নোৱাৰিব যদি নোৱাৰে দুইটা পাৰ্টি ইলেকশ্যন খেলিব দুইটা ইলেকশ্যন মানে পাৰ্টিয়ে সেই ইলেকশ্যনত জিকিবৰ কাৰণে এটাই আনটোক অভিযোগ কৰিব গতিকে ৰাজনীতিত এইটোৱেই চলি থাকে গতিকে মানে ভগৱানে তেওঁলোকক আশীৰ্বাদ দিয়ক এক হ'বলৈ পাৰক কোনোবা এটা পাৰ্টিয়ে মানে তেওঁলোকৰ পাৰ্টি উঠাই ল'ব পাৰিলে মই ভাবোঁ তেওঁলোকৰ একত্ৰীকৰণৰ প্ৰচেষ্টাটো বাস্তৱত